নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মই অৰুন্ধতী ৰয় তোমালোক সকলোকে নতুন এটা ভিডিঅলৈ স্বাগতম জনাইছো আজি আমি পঢ়িম অষ্টম শ্ৰেণীৰ গণিতৰ সপ্তম অধ্যায়ৰ নতুন এটা অংক এই অংকত আমি অনুশীলনী 7.1 থকা প্ৰশ্নবোৰ সমাধান কৰিম ইতিমধ্যে আমি পূৰ্বৰ অংকত অনুশীলনী 7.1 ৰ প্ৰশ্নবোৰ সমাধান কৰিছো আজি আৰু সেই বাকি ৰৈ যোৱা প্ৰশ্নবোৰ আমি সমাধান কৰিম এটা চাও হাসুন ইয়াতে আমাক কি প্ৰশ্ন দিছে ইয়াতে দিছে এটা ঘন সংখ্যা পাবলৈ আটাইতকৈ সৰু কি সংখ্যাৰে তলৰ সংখ্যাবোৰক হৰণ কৰিব লাগিব ইয়াতে এটা সংখ্যা দি আছে এই সংখ্যাটো কি এটা ঘন সংখ্যা নহয় আমাক ইয়াক ঘন সংখ্যা বনাবলে ইয়াক কি কৰিব কিবা এটা সংখ্যাৰে হৰণ কৰিব লাগিব যাৰ হৰণ ফলটো হে কি হ'ব এটা ঘন সংখ্যা হ'ব গতিকে কি সংখ্যাৰে হৰণ কৰিব লাগিব হেতু জানিবলৈ আমি এই সংখ্যাটোক আমি মৌলিক উৎপাদকত আমি বিশ্লেষণ কৰিব লাগিব প্ৰথমতে আমি কি ভাঙিম ইয়াক আমি মৌলিক উৎপাদকত ভাঙিবৰ কাৰণে কি কৰিব লাগিব হৰণ কৰিব লাগিব কিহেৰে হৰণ কৰিম প্ৰথমতে আমি 2 এৰে হৰণ কৰিম 2 5 গুণ 10 0 থাকি গল Next, আকৌ 2 ৰে হৰণ যাব 2 2 গুণ 4 2 5 গুণ 10 Next, আকৌ 2 ৰে হৰণ কৰিম 2 1 গুণ 2 2 2 গুণ 4 2 5 গুণ 10 Next, আকৌ 2 ৰে হৰণ কৰিম 2 6 গুণ 12 2 2 গুণ 4 2 5 গুণ 10 আকৌ 2 ৰে হৰণ কৰিম 2 3 গুণ 6 2 1 গুণ 2 2 2 গুণ 4 2 5 গুণ 10 Next 3 1 2 5 next এটো আমি কিহেৰে হৰণ কৰিম এটো 2 ৰে হৰণ যাব নে এটো 2 ৰে হৰণ না যায় এটো আমি কিহেৰে হৰণ কৰিম 5 এৰে হৰণ কৰিম 5 6 গুণ 30 5 2 গুণ 10 5 5 গুণ 25 আকৌ 5 1 গুণ 5 5 2 গুণ 10 5 5 গুণ 25 আকৌ 5 এৰে যাব 25 আকৌ 5 এৰে যাব দিয়া 2 into 2 into 2 into 2 into 2 into 5 into 5 into 5 into 5 আমি ঘন সংখ্যা হবলে একেটা সংখ্যা কিমান বাৰ পূৰণ হ'ব লাগে মানে তিনিটা ইয়াতে 2 পূৰণ হৈছে ইয়াতে তিনিটা 5 পূৰণ হৈছে গতিকে আমি কি লিখিব পাৰো 2 কিউব ইনটু এই দুটা কি হৈ আছে এই 2 দুটা অকলহৰীয়া হৈ আছে এইটো 5 দুটা অকলহৰীয়া হৈছে মানে ইয়াৰ আমি তিনিটা থাকিলে আমি কি লিখিলো হয় 2 কিউব লিখিলো কিন্তু এটা কি আছে ইয়াতে দুটা আছে আৰু 5 দুটা আছে গতিকে আমি তিনিটা থকাটো একেলগে লিখি লিছো এটো হ'ব 5 কিউব ব্ৰেকেট আমি লিখি লিছো 2 2 গুণ 4 5 5 গুণ 25 2 into 5 whole cube into এটো কিমান 100 তাৰ মানে এটো কি হৈছে এটো ঘন সংখ্যা হৈ আছে কিন্তু এটো কি হৈ আছে 100 এটা এক্সট্ৰা পূৰণ হৈ আছে আমি কি এতিয়া গম পালো যে এইটো যদি আমি হৰণ কৰি দিও এই 100 টো হৰণ কৰি দিলে কি থাকি গল আমাৰ 2 into 5 whole cube মানে 10 কিউব থাকি গল যেটো এটা ঘন সংখ্যা হয় গতিকে আমি কি লিখিম divided by 100 কৰিলে আমাৰ 10 next আমি কি লিখিম কিমানেৰে হৰণ কৰিছো আমি 100 এৰে হৰণ কৰিছো গতিকে কি লিখিম মানক 100 এৰে হৰণ কৰিলে হৰণ ফলটো এটা পূৰ্ণ ঘন সংখ্যা হ'ব
আমি কিহেৰে হৰণ কৰিছো 100 এ হৰণ কৰাৰ পিছত হৰণ ফলটো এটা কি হৈছে পূৰ্ণ ঘন সংখ্যা হৈছে নেক্সট আটাইতকৈ কি সৰু সংখ্যাৰে তলৰ সংখ্যাটো পূৰণ অথবা হৰণ কৰিলে এটা ঘন সংখ্যা পাম আমাৰ ইয়াত কি হৈছে কি সংখ্যাৰে হয়তো হৰণো কৰিব পাৰিব লাগিব নাইবা আমি পূৰণো হ'ব পাৰে যাৰ ফলত সেই সংখ্যাটো কি হ'ব এটা পূৰ্ণ ঘন সংখ্যা প্ৰথমতে আমি কি কৰিম মৌলিক উৎপাদকত ভাঙি দিম প্ৰথমতে 2 ৰে হৰণ কৰিলো 2 গুণ 2 2 গুণ 4 2 5 গুণ 10 আকৌ 2 ৰে হৰণ যাবনে এটা 2 ৰে হৰণ না যায় নেক্সট আমি কিহেৰে হৰণ কৰিম 5 ৰে হৰণ কৰিম কি লিখিব পাৰো ইয়াতে কি হৈ আছে এই 5 কি হৈ আছে তিনিটা 5 পূৰণ হৈ আছে গতিকে আমি কি লিখিব পাৰো 2 * 5 কিউব এতিয়া চোৱা ঘন সংখ্যা হ'বলে আমি কি হ'ব লাগিব একে তিনিটা সংখ্যা পূৰণ হ'ব লাগিব কিন্তু ইয়াতে কি আছে এটো 5 কিউব ঠিকে আছে বাৰু এই দুইটো কি হৈ আছে এক্সট্ৰাকে পূৰণ হৈ আছে এইটোক যদি আমি ঘন সংখ্যা বনাব লাগে ইয়াতে কেইটা 2 লাগিব তিনিটা 2 লাগিব গতিকে ইয়াত তিনিটা 2 হ'ব লাগে এক্সট্ৰা কেইটা 2 পূৰণ কৰিব লাগিব এক্সট্ৰাকে দুটা 2 পূৰণ কৰি যদি পূৰণ কৰো দে আৰু যদি আমি হৰণ কৰো হৰণ কৰাৰ পৰ কি হ'ব লাগিব এই দুইটো আমি কি কৰিব লাগিব 2 ৰে হৰণ কৰি দিব যেটো এক্সট্ৰাকে পূৰণ হৈ আছে হেতুক আমি হৰণ কৰি দিব পাৰো মানে যদি আমি হৰণ কৰো 2 ৰে হৰণ কৰিম আৰু যদি পূৰণ কৰো 2 * 2 মানে 4 ৰে পূৰণ কৰিম আমাক কৈছে কোনটো আটাইতকৈ সৰু 4 সৰু নে 2 সৰু নিশ্চয় কি 2 সৰু গতিকে আমাৰ যেটো সৰু হেতু কৰিব লাগিব গতিকে যদি আমি সৰু সংখ্যাটো লও হয় কি কৰিব লাগিব হৰণ কৰিব লাগিব গতিকে আমি ইয়াত কি লিখিম 2 5 2 ৰে হৰণ কৰি দিলে আমি কি পালো 5 কিউব আমি কি কৰি লিখিম গতিকে 2 5 0 2 ৰে হৰণ কৰিলে হৰণ ফলটো এটা পূৰ্ণ ঘন সংখ্যা হল নেক্সট লৈ আহিছো নেক্সটত কি দিয়া আছে 675 ইয়াক আমি কিহেৰে হৰণ কৰিম প্ৰথমতে 5 ৰে হৰণ কৰিম 5 গুণ 5 5 3 গুণ 15 5 5 গুণ 25 আকৌ 5 ৰে হৰণ কৰিম 5 2 গুণ 10 5 7 গুণ 35 আকৌ এটো 3 ৰে হৰণ কৰিম 675 equal to 5 into 5 into 3 into 3 into 3 ইয়াতে কি হৈ আছে এই তিনিটা 3 পূৰণ হৈ আছে গতিকে আমি কি লিখিব 675 equal to 5 into 5 into 3 কিউব এতিয়া চোৱা এই 5 কি হৈ আছে দুটা 5 পূৰণ হৈ আছে কিন্তু আমাৰ ঘন সংখ্যা হ'বলে কি হ'ব লাগিছিল তিনিটা 5 পূৰণ হ'ব লাগিছিল যদি পূৰণ কৰো কেটা 5 পূৰণ কৰিব লাগিব এটা আৰু যদি হৰণ কৰো কি কৰিব লাগিব 5 into 5 দে হৰণ কৰিব লাগিব মানে হৰণ কৰিলে আমি কি হৰণ কৰিব লাগিব এই 5 into 5 তো আমি হৰণ কৰি দিম তেতিয়া হলে কি হ'ব 25 আৰু যদি পূৰণ কৰিলে ইয়াতে কেইটা 5 আছে ইতিমধ্যে দুটা 5 আছে পূৰণ হৈ আছে আৰু এটা 5 পূৰণ কৰিব লাগিব মানে এটা 5 হৰণ কৰিলে 25 ৰে হৰণ কৰিম আৰু পূৰণ কৰিলে 5 ৰে পূৰণ কৰিম আমাক কৈছে আটাইতকৈ সৰু সংখ্যাটো কি 5 আৰু 5 টো কি কৰিব লাগে পূৰণ কৰিব লাগে গতিকে 675 ক যদি আমি 5 ৰে পূৰণ কৰি দিও এটো কি হলে 5 into 5 into 5 তেতিয়া কি হৈ গল তিনটা 5 পূৰণ হৈ গল into 3 কিউব বাকি লিখিব পাৰো 5 কিউব into
ঠিক এটা ঘন সংখ্যা হলে এটো এটা ঘন সংখ্যা হল কেতিয়া ঘন সংখ্যা হল যেতিয়া আমি ইয়াক 5 এৰে পূৰণ কৰি দিলো গতিকে 675 ক 5 এৰে পূৰণ কৰিলে পূৰণ ফলটো এটা ঘন সংখ্যা হ'ব হল এতিয়া নেক্সট লৈ আহিছো নেক্সট কিমান আছে 1372 ইয়াকো আমি কিহেৰে হৰণ কৰি দিম ইয়াকো আমি 2 ৰে হৰণ কৰি দিম 2 6 গুণ 12 2 8 গুণ 16 2 6 গুণ 12 আকৌ 2 ৰে হৰণ কৰিম 2 3 গুণ 6 2 4 গুণ 8 2 3 গুণ 6 এতিয়া 2 ৰে হৰণ যাবনে নেক্সট 2 ৰে হৰণ না যায় নেক্সট কিহেৰে হৰণ যাব জানা এটো 7 ৰে হৰণ যাব 7 4 গুণ 28 29 30 31 32 33 63 7 9 গুণ 63 আকৌ 7 ৰে গল এতিয়া আমি কি লিখিম 1372 equal to 2 into 2 into 7 into 7 into 7 ইয়াতে কি হৈ আছে তিনিটা 7 পূৰণ হৈ আছে গতিকে আমি কি লিখিব পাৰো 2 into 2 into 7 কিউব এতিয়া চোৱা এইটো ঘন সংখ্যা হৈছে জানো ঘন সংখ্যা হোৱা নাই কাৰণ দুটা 2 পূৰণ হৈ আছে কিন্তু ঘন সংখ্যা হ'বলৈ আমি সকলোৱে জানো একেটা সংখ্যা কিবাৰ পূৰণ হ'ব লাগে তিনিটা পূৰণ হ'ব লাগে মানে 2 into 2 into 2 হ'ব লাগিছিলে এতিয়া আমাৰ প্ৰশ্নটো হল যেহেতু এটা ঘন সংখ্যা নহয় ঘন সংখ্যা হ'বলৈ হয়তো আমি কিবা এটা সংখ্যাৰে পূৰণ কৰিব লাগিব নাইবা হৰণ কৰিব লাগিব কিন্তু পূৰণ বা হৰণ যিয়ে নকৰো হেতু কি হ'ব লাগিব আটাইতকৈ সৰু সংখ্যা হ'ব লাগিব যিটোৰে হৰণ কৰো বা পূৰণ কৰো এতিয়া চোৱা যদি এটা আমি ঘন সংখ্যা হ'বৰ কাৰণে হৰণ কৰো কিহেৰে হৰণ কৰিব লাগিব এক্সট্ৰা কি সংখ্যা আছে 2 into 2 মানে 4 এৰে হৰণ কৰিব লাগিব আৰু যদি পূৰণ কৰো পূৰণ কৰিবলৈ এটা কেটা 2 হ'ব লাগে তিনিটা হ'ব লাগে তিনিটা হ'বৰ কাৰণে কেটা 2 পূৰণ কৰিব লাগিব এটা মানে পূৰণ কৰিলে 2 এৰে পূৰণ কৰিব লাগিব আৰু হৰণ কৰিলে 4 এৰে হৰণ কৰিব লাগিব এতিয়া আমাক কৈছে আটাইতকৈ সৰু সংখ্যাটোৰে এটা 4 ডাঙৰ নে 2 ডাঙৰ আমাৰ 4 ডাঙৰ 2 সৰু গতিকে আমি সৰু সংখ্যাটোৰে যেহেতু আমি হৰণ বা পূৰণ আমি সৰু সংখ্যাটোৰে কৰিব দিছে গতিকে আমি কি কৰিম 2 সংখ্যাটো লম 2 সংখ্যাটো কেতিয়া হ'ব পূৰণ নে হৰণ কৰিম 2 ৰে আমি পূৰণ কৰিম গতিকে আমি কি লিখিব পাৰো তেতিয়া আমি 2 ৰে পূৰণ কৰো এত কি হয় এক্সট্ৰা এটা 2 আহি গল কি হল 2 কিউব into 7 কিউব এটো ঘন সংখ্যা হল নে নহল হল আমি কি কৰিছে এই 2 টো কি কৰিছো পূৰণ কৰিছে এতিয়া আমি কি লিখিম গতিকে 1372 2 এৰে পূৰণ কৰিলে পূৰণ ফলটো এটা ঘন সংখ্যা হ'ব ঘন সংখ্যা হ'ব এতিয়া নেক্সট লৈ আহিছো নেক্সট টো আছে 3000 এটো হে একে এটো আমি কিহেৰে হৰণ কৰিম প্ৰথমতে 2 এৰে হৰণ কৰিম 2 গুণ 2 2 5 গুণ 10 আকৌ 2 এৰে হৰণ কৰিম 2 7 গুণ 14 2 5 গুণ 10 আকৌ 2 এৰে হৰণ কৰিম 2 3 গুণ 6 2 7 গুণ 14 2 5 গুণ 10 আকৌ নেক্সট কিহেৰে হৰণ কৰিম 3 ৰে 3 গুণ 3 3 2 গুণ 6 3 5 গুণ 15 আকৌ নেক্সট কিহেৰে হৰণ কৰিম নেক্সট 5 এৰে হৰণ কৰিম 5 2 গুণ 10 5 5 গুণ 25 আকৌ 5 এৰে আমি কি লিখিব পাৰো 3000
equal to 2 into 2 into 2 into 3 into 5 into 5 into 5. ইয়াতে কি আছে? তিনিটা 2 পূৰণ হৈ আছে আৰু তিনিটা 5 পূৰণ হৈ আছে। গতিকে 2 কিউব লিখিব পাৰো আৰু 5 কিউব লিখিব পাৰো আৰু এক্সট্ৰাকে আমাৰ কি পূৰণ হৈ আছে? 3 পূৰণ হৈ আছে। গতিকে এই 3000ক আমি ঘন সংখ্যা বনাবলে এই তিনিটো কি কৰি দিব লাগিব? নাইকিয়া এই তিনিটোক আমি কি কৰিব লাগিব? হৰণ কৰিব লাগিব। যদি হৰণ কৰো 3 ৰে হৰণ কৰিম আৰু যদি পূৰণ কৰো পূৰণ কৰিলে আৰু এক্সট্ৰাকে কেইটা 3 পূৰণ কৰিব লাগিব? দুটা মানে 9। যদি পূৰণ কৰো 9 ৰে পূৰণ কৰিম আৰু হৰণ কৰিলে 3 ৰে হৰণ কৰিম। আমাক কি কৈছে? আটাইতকৈ সৰু সংখ্যাটোৰে। গতিকে কোনটো সৰু? 3 সৰু। কি কৈম? 3000ক আমি কিহেৰে হৰণ কৰিম? 3 ৰে হৰণ কৰিম। তেতিয়াহ'লে আমাৰ কি থাকিলে? 2 into 5 whole cube বা 10 cube. গতিকে 3000ক 3 ৰে হৰণ কৰিলে হৰণ ফলটো এটা ঘন সংখ্যা হ'ব। গতিকে এটা কিহেৰে হৰণ কৰিছো আমি? 3 ৰে হৰণ কৰিলে হৰণ ফলটো এটা ঘন সংখ্যা হ'ব। নেক্সট কিমান আছে? 1 5 3 6 6 4। এটোহে একে কি সংখ্যাৰে পূৰণ বা আমি হৰণ কৰিব লাগিব জানিবৰ কাৰণে আমি প্ৰথমতে কি কৰিব? মৌলিক উৎপাদকত ভাঙি দিম। গতিকে আমি কিহেৰে হৰণ কৰিম? প্ৰথমতে 2 ৰে হৰণ কৰিম। 2 7 গুণ 14 2 6 গুণ 12 2 8 গুণ 16 2 3 গুণ 6 2 2 গুণ 4। নেক্সট 2 ৰে 2 3 গুণ 6 2 8 গুণ 16 2 4 গুণ 8 2 1 গুণ 2 2 6 গুণ 12। আকৌ 2 ৰে যাব। 2 1 গুণ 2 2 9 গুণ 18 2 2 গুণ 4 এটো 0 এটা হ'ব 2 8 গুণ 16। আকৌ 2 ৰে যাব। 2 9 গুণ 18 2 6 গুণ 12 2 4 গুণ 8। আকৌ 2 ৰে যাব। 2 4 গুণ 8 2 8 গুণ 16 2 2 গুণ 4 2 2 গুণ 4 2 4 গুণ 8 2 1 গুণ 2। এতিয়া কিহেৰে যাব? এটো নেক্সট হাতেদি কৰি চাও। 7 3 গুণ 21 কিমান থাকিলে? 7 4 গুণ 28 7 3 গুণ 21। নেক্সট 3 4 3 3 4 3 নেক্সট কিহেৰে হৰণ যাব? 7 ৰে। 7 4 গুণ 28 7 9 গুণ 63 আকৌ 7 ৰে যাব। এতিয়া আমাৰ সংখ্যাটো কিমান আছিল? 153664 153664। 2 কিমান আছে? 1 2 3 4 5 6। এতিয়া আমি কি কৰিম? তিনিটা সংখ্যা একথুপ কৰিম। এটো 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 তাৰমানে কি লিখিব পাৰো? 2 কিউব into 2 কিউব into 7 কিউব into 7। এতিয়া বাকিবোৰ কি হৈ আছে? আমাৰ কিউব হৈ আছে মানে ঘন হৈ আছে। এতিয়া অকলহৰীয়া হৈ কোনে আছে? 7। এতিয়া যদি পূৰণ কৰিব লাগে পূৰণ কৰিলে কেটা 7 পূৰণ কৰিব লাগে? দুটা মানে 49 7 into 7 49 আৰু হৰণ কৰিবলৈ আমি এক্সট্ৰা যেটো পূৰণ হৈছে হেতু সংখ্যা আমি কি কৰি দিও? হৰণ কৰি দিও। আৰু হৰণ কৰিলে কি হৰণ কৰিব লাগিব? 7। কোনটো সৰু? 7 নে 49? 7 সৰু। গতিকে আমি কি কৰিম? হৰণ নে পূৰণ?
আমি হৰণ কৰি দিম গতিকে 1 5 3 6 6 4 divided by 7 কৰিলে কিমান থাকিলে 2 into 2 into 7 whole cube মানে 2 2 গুণ 4 7 4 গুণ 28 28 কিউব মানে এটো কি হল এটো ঘন সংখ্যা গতিকে আমি কি সংখ্যা হৰণ কৰিলো 7 গতিকে 1 5 3 6 6 4 7 এৰে হৰণ কৰিলে হৰণ ফলটো এটা ঘন সংখ্যা হ'ব এটা আমি কি পালো এটো কিহেৰে হৰণ কৰিছো যেতিয়া আমি 7 এৰে হৰণ কৰিও হৰণ ফলটো কি হল এটা ঘন সংখ্যা হল আজিৰ অংকত আমি এইখিনি আলোচনা কৰিলো পৰৱৰ্তী অংকত আকৌ এটা নতুন ভিডিওৰ সৈতে লগ পাম ধন্যবাদ